বিলাসীপাড়া থানার ওসি টুকুল বড়ু শাস্তিমূলক বদলি করেছে ধুবুৰী আৰক্ষী অধীক্ষক ডাঙৰীয়া। আমি ধুবুৰী আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিলে। উক্ত ঘটনালৈ বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল, কিন্তু মধ্যস্থকাৰী আঞ্চু কোনোবা স্বয়ম্ভু নেতা, সেইটো আঞ্চুৰ কোনোবা উপসভাপতি নে সাধাৰণ সম্পাদক এইটোৰ লগত জড়িত আছে বোলে বাতৰিত সম্প্ৰচাৰ হৈছে আৰু বিভিন্ন সংবাদ মাধ্যমত নাম সাঙুৰ খাইছে। আমচুৰ জন্ম হৈছে 7টা জাতি জনগোষ্ঠীলৈ। আমচুৰ সাংবিধানিক প্ৰক্ৰিয়া, আমচুৰ বৈশিষ্ট্য, আমচুৰ কাৰুকাৰ্যৰ দ্বাৰা কাৰো ক্ষতি হোৱাটো আমি কাম্য নকৰোঁ। কিন্তু নিজকে স্বয়ম্ভু স্বগোষ্ঠীয় সংখ্যালঘুৰ টানকৰ্তা হিচাপে যিসকলে চিঞৰি চিঞৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে, তেওঁলোকৰ মাজত যদি এনেকুৱা ঘটনা ঘটে, আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যে অসম আৰক্ষীক আমি দাবী জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত যিকেইজন মধ্যস্থকাৰী স্বয়ম্ভু নেতা আছে, তেওঁলোকক আইনৰ আওতাত আনি উচিত তদন্ত কৰি আইনী প্ৰক্ৰিয়াত শাস্তিমূলক ব্যৱস্থা দিবলৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। গতিকে কিছুমান নেতা স্বাৰ্থ সিদ্ধিৰ ভাৱে কাৰোবাক দি থানাত দালালি লগাই দিয়ে, কাৰোবাক দি চাৰ্কুল অফিচত দালালি লগাই দিয়ে আৰু বিভিন্ন অফিচে আদালতত দালালি লগাই দিয়ে। কিছুমান নেতাৰ দ্বাৰা এইসমূহ কাৰ্য বৃদ্ধি পায়। গতিকে যিকেইজন ৰৌ বৰালিও যদি এইটোৰ লগত জড়িত নেতা বুলি নিজকে সংবাদ মাধ্যমত চিঞৰি চিঞৰি ভাষণ দিয়ে, তেওঁলোককো আইনৰ আওতাত আনিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি 24 ঘণ্টাত যদি গ্ৰেপ্তাৰ নকৰে, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ'ম।